Good morning, students. My name is Siddharth Mazumdar and I welcome you all to the online class of Nucleus Academy. So, today we will be starting the second chapter of physics, that is units and measurement. তোমালোকৰ পাঠ্যপুথিত থকা দ্বিতীয় চেপ্টাৰ যেটো হয় একক আৰু যোগমাপ হেতু আজি আমি আৰম্ভ কৰিম তো since this is our first class, so let's start this class on a lighter note. So let's take an example যে তোমালোকে ধৰা ঘৰত আজিকালি তো সবে এনে আছে তো তোমালোকে এদিন এনে ঘৰত বহি আছা ক্লাছ হোৱা নাই এতিয়া তোমালোকক মায়ে ক'লে যে যোৱাচোন ঘৰত চাউল শেষ হ'ল তো চাউল লৈ আহা দোকানৰ পৰা তুমি গলা দোকানত তুমি দোকানত যাই খুৰাজনক ক'লা যে খুৰা চাউল মোক চাউল দিবচোন যে খুৰাজনে তেতিয়া সুধিব তোমাক যে কিমান চাউল লাগে তো তুমি ক'বা যে মোক অলপমান চাউল দিয়ক তো খুৰাজন কনফিউজ হৈ যাব যে কিমান জুখিব লাগে তো তোমালোকে নিৰ্দিষ্ট এটা এমাউণ্ট ক'ব লাগিব যেটোৰ কাৰণে খুৰাজনে সেই চাউলখিনি জুখিবৰ কাৰণে তো তোমালোকে ক'লা যে খুৰা মোক 5 কেজি চাউল দিয়ক এটা খুৰাজনে 5 কেজি চাউল তোমাক জুখি দিলে আৰু তুমি ঘৰত লৈ গলা তো তুমি যে ক'লা এই 5 কেজি এই 5 কেজি টু হয় এই 5 যোনটো হয় তোমাৰ 5 টু জাস্ট এ নাম্বাৰ বাট এই কেজি যেটো শব্দ এই কেজি শব্দটোৱে তোমালোকক ইউনিট বুজায় বুজিলা তো এই কেজিটো আমি কিয় ব্যৱহাৰ কৰিছো আমাৰ এই 5 যোনটো হয় 5 নাম্বাৰটোক এটা ভ্যালু দিবৰ কাৰণে যে নিৰ্দিষ্ট এটা এমাউন্ট আমি দিছো 5 কেজি হিচাপত এই কেজিটোৱে তাৰপিছত তোমালোকক ইউনিট বুজাব বা একক বুজাইছে বুজিছা এতিয়া তোমালোকে মোক সুধিব পাৰা যে স্যাৰ আপোনাৰ হাইট কিমান তো মই ক'লো মোৰ 5 ফিট তো এই 5 ফিট যেটো হয় এই 5 ফিট যেটো শব্দ এই ফিট শব্দটোৱে আমাক ইম্পৰ্টেন্ট এক্সেপ্টৰ কাৰণে এই ফিট মানে হ'ল ইউনিট বা একক আৰু হেতুৱে আমাৰ দৰকাৰী এক্সেপ্টৰ কাৰণে ঠিক আছে বুজিলা এতিয়া চোৱা আমাৰ আজি এজেন্ডাটো হ'ল যে আমি বেসিক কনসেপ্টখিনি বুজিম এই চেপ্টাৰটো ৰিলেটেড যেনেকৈ তোমাৰ ইউনিটছ কি হয় মেজাৰমেন্ট কেনেকৈ কৰে তো সেইবিলাক আমি প্ৰথমতে আমি চাম তাৰ পিছত আমি চাম তোমাৰ কিছুমান সিস্টেম আছে মেজাৰমেন্ট কৰাৰ কাৰণে ধৰা যিকোনো এটা তুমি মেজাৰমেন্ট কৰা যেনেকৈ তুমি হাইট হওক লেন্থ হওক ওয়েট হওক ডেন্সিটি হওক সবৰ কাৰণে এটা স্পেসিফিক সিস্টেম থাকে আমাৰ মেজাৰমেন্টৰ কাৰণে সেই ইউনিট বিলাক আমি মানে সিস্টেম অফ ইউনিট মেজাৰমেন্ট খিনি চাম তাৰ পিছত আমি ফান্ডামেন্টাল ইউনিটছ কি হয় ডেৰাইভ ইউনিটছ কি হয় সেইবোৰ চাম তাৰ পিছত আমি লেন্থ কেনেকৈ মেজাৰ কৰে টাইম কেনেকৈ মেজাৰ কৰে বা মাস কেনেকৈ মেজাৰ কৰে সেইখিনি আমি আজি এই সেকশনটোত আমি মন দি চাম ঠিক আছে তো আমি ভালকে চেপ্টাৰটো ষ্টাৰ্ট কৰো তো তোমালোকক ক'লো যে মই ইউনিট কেনেকৈ মানে নিৰ্ধাৰণ ইউনিটে কেনেকৈ তোমালোকৰ এটা বস্তুৰ নিৰ্ধাৰণ কৰে so unit tumar ki hoy it is a quantity that gives how big or small a physical quantity is ঠিক আছে তো ইউনিটে তোমাক কি কৰে এটা আইডিয়া দিয়ে যে ধৰা এই বস্তুটো কিমান দীঘল বা এই বস্তুটো কিমান ওজন আছে এই এটা কোয়ান্টিটি তোমাৰ নিৰ্ধাৰণ কৰি দিয়ে তো ঠিক আছে যদি আমি ইউনিটৰ ফৰ্মেল ডেফিনিশনটো চাও तो कोई a unit is an internationally accepted reference standard to measure a physical quantity तो हम यूनिट और डेफिनेशन तो सब हाँ ठीक है an unit is internationally accepted reference standard to measure a physical quantity ইয়াতে এটা কথা মনত কৰিবা মই কি লিখিছো এই ফিজিক্যাল কোয়ান্টিটি এই ফিজিক্যাল কোয়ান্টিটিটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট এই চেপ্টাৰটোত আমাৰ মেইন অবজেক্টিভ হ'ল যে ফিজিক্যাল কোয়ান্টিটি মানে কি হয় সেইটো বুজা আৰু চোৱা আমি ইউনিটৰ যেটা ডেফিনেশনটো লিখিছো তাত এটা শব্দ মানে উল্লেখ কৰিছো যে ইন্টাৰনেশনালি একসেপ্টেড ৰেফাৰেন্স স্ট্যান্ডার্ড
মানে কি হয় ধৰা আমি যেটো সিস্টেম ইউজ কৰিম ন সেই সিস্টেমটো ইন্টাৰনেশ্যনেলি একসেপ্টেবল মানে ধৰা মই এতিয়া অসমত 5 কেজি বুলি কৈছো সেই 5 কেজি যেটো মই কৈছো সেইটো আজি তোমাৰ অসমত যিজন মানুহ আছে ইও বুজি পাব বা তোমাৰ আমেৰিকাত থকা মানুহজনক 5 কেজি মানে কি হয় সেইটো বুজি পাব সো এটা তোমাৰ স্ট্যান্ডাৰ্ড মেজাৰমেন্ট ভ্যালু বুলি ক'ব পাৰি বুজি পালা তো সেইটোৱে আমাৰ তোমাৰ ইউনিটে বুজায় যে আমি এটা খবৰ কাৰণে accepted ভ্যালু এটা আমি নিৰ্ধাৰণ কৰিম ঠিক আছে তো এতিয়া আমি আহো ফিজিক্যাল কোয়ান্টিটি মানে কি এই ফিজিক্যাল কোয়ান্টিটি মানে কি হয় যিবোৰ কোয়ান্টিটি আমি মেজার কৰিব পাৰো সেইবোৰে হয় ফিজিক্যাল কোয়ান্টিটি সো তোমালোকে চোৱা ফিজিক্যাল কোয়ান্টিটিৰ এক্সাম্পল হিচাপে ধৰা মোৰ weight বা লেন্থ কিমান হয় তাৰ পিছত স্পিড সেইবোৰ আমি সব মেজার কৰিব পাৰো হয় না নহয় সো যেনেকৈ ধৰা আমি এটা লেন্থ মেজার কাপোৰৰ দোকানত গৈছো তোমালোকে ধৰা কাপোৰ কিনিব গৈছা তাত তোমাৰ কাপোৰৰ দোকানত গ'লে ক'লা যে মোক 2 মিটাৰ কাপোৰ দিয়ক তো এই আমি কি মেজার কৰা মেজার কৰিলো যে লেন্থটো মেজার কৰিলো 2 মিটাৰ হয়নে তো এই 2 মিটাৰ যেটো হয় সেইটো তোমাৰ লেন্থ মানে লেন্থ ডিনোট কৰিছে তো এই লেন্থ ডিনোট কৰাখিনি কি আমি কি বুজায় ফিজিক্যাল কোয়ান্টিটি কাৰণ আমি মেজার কৰিব পাৰিছো হয় না নহয় লেন্থ হোক বা ওয়েট হোক আমি ওয়েট জুকি চাও কাৰোবাৰ 50 কেজি কাৰোবাৰ 60 কেজি হয় না নহয় তো এইবোৰ ফিজিক্যাল কোয়ান্টিটি ফিজিক্যাল কোয়ান্টিটি তোমাৰ যেটো ডিনোশন আছে ফিজিক্যাল কোয়ান্টিটি তোমাৰ আমি কেনেকৈ ডিনোট কৰো এটা প্ৰসেস আছে চাবা ফিজিক্যাল কোয়ান্টিটি আমি p ডট q দি আমি ডিনোট কৰিছো তো p ডট q কি হ'ব তোমাৰ n into u ইয়াৰে u টো হল ইউনিট আৰু যদি n হয় এটা এটা নাম্বার ঠিক আছে তো যিকোনো ফিজিক্যাল কোয়ান্টিটি হোক আমি সদায় এটো ফর্মুলা টাইপৰ বুলি ক'ব পাৰো বা এটো এটা তোমাৰ মেথড হয় যেটো আমি ডিনোট কৰিব পাৰো ঠিক আছে যেনেকৈ ধৰা আমি লিখিছো আমি হাইটটো হয় কাৰোবাৰ 5 ফিট হয় না নহয় এনেকৈ তোমাৰ 5 ইনটু লিখিব পাৰা বা তেনেকৈ ডিনোট কৰিব পাৰা 5 টো নাম্বার ফিট টো ইউনিট বা স্পিড লিখিও আমি 6 মিটাৰ পাৰ সেকেন্ড তো এইটো হল তোমাৰ ইউনিট আৰু এইটো হল তোমাৰ নাম্বার ঠিক আছে এটা বুজি পালা তো এটা তোমাৰ নন ফিজিক্যাল এতিয়া আমি আহো নন ফিজিক্যাল কোয়ান্টিটি তো নন ফিজিক্যাল কোয়ান্টিটি মানে কি হয় যিবোৰ কোয়ান্টিটি আমি মেজার কৰিব নোৱাৰো ন সেইবোৰ কোয়ান্টিটিক আমি কি কও নন ফিজিক্যাল কোয়ান্টিটি ধৰা তোমালোকে মোক সুধিছা যে স্যার আজি আপুনি কিমান হ্যাপি বা আপুনি কিমান দুখী তেনেকুৱা যিবোৰ কনসেপ্ট আছে যিবোৰ এবস্ট্ৰাক্ট হয় সেইবোৰ আমি মেজার কৰিব নোৱাৰো ধৰা এটা মই যদি মই এটা কম মোৰ কিমান দুখ লাগিছে বা মই কিমান হ্যাপি বা সেইখিনি আমি মেজার কেনেকৈ কৰো না নহয় আমি মই কওঁ আমি বহুত হ্যাপি আমি তো এনেকৈ নকওঁ যে আমি 5 লিটাৰ হ্যাপি বা 5 মিটাৰ হ্যাপি হয় না নহয় তো সেইবোৰ আমি মেজার কৰিব নোৱাৰো হয় না তো সেইবোৰ হল তোমাৰ নন ফিজিক্যাল কোয়ান্টিটি তো এ নন ফিজিক্যাল কোয়ান্টিটি ইজ এ সামথিং দ্যাট উই ক্যানট মেজার ঠিক আছে এখিনি বুজি পালা আৰু তোমাৰ ফিজিক্যাল বা ভৌতিক ৰাশি কি হয় যিবোৰ আমি মেজার কৰিব পাৰো বা যিবোৰ আমি নিৰ্ধাৰণ কৰিব পাৰো এটা নিৰ্দিষ্ট এমাউন্ট আমি নিৰ্ধাৰণ কৰিব পাৰো ঠিক আছে এখিনি বুজি পালা তো নেক্সট আমি আহো ফিজিক্যাল কোয়ান্টিটিৰ অলপ ডিটেইলছ ঠিক আছে ফিজিক্যাল ইয়াক আমি ভৌতিক ৰাশি বুলি কওঁ তো চোৱা ফিজিক্যাল কোয়ান্টিটি কিবোৰ হয় যেনেকৈ ধৰা লেন্থ স্পিড হাইট সেইবোৰ আমি ফিজিক্যাল কোয়ান্টিটি হয় যিবোৰ আমি মেজার কৰিব পাৰো কিন্তু এটা কথা মন কৰিবা যে যিমান তোমাৰ হেই আছে ফিজিক্যাল কোয়ান্টিটি আছে তাৰ ক্ষেত্ৰত এটা কথা হলে মানে লক্ষণীয় যে
তোমাৰ যিমানবিলাক ইউনিটছ আছে ফিজিকেল কোৱান্টিটিৰ মানে ৰিলেটেড সেই ইউনিটছবিলাক সদায় কম থাকিব তোমাৰ ফিজিকেল কোৱান্টিটি যিমান থাকিব যেনেকৈ ধৰা তুমি এটা এক্সাম্পল দিছোঁ এটা ক্লাছত 10জন ষ্টুডেণ্ট আছে ঠিক আছে সেই 10জন ষ্টুডেণ্টৰ 3জনৰ নাম একেই হ'ব পাৰে হয়নে নহয় ধৰা নাম ধৰিলোঁ ৰাহুল কমন নাম চবৰে থাকিব পাৰে হয়নে নহয় তো সেই ক্লাছটোত 3জন ল'ৰাৰ নাম ৰাহুল আৰু ধৰা 3জনী ছোৱালী আছে 3জনী ছোৱালীৰ নাম ৰীমা হ'লনে তো আৰু ধৰা বাকী 4জনৰ নাম তেনেকুৱা একেই থাকিলে তো ষ্টুডেণ্ট কিমান থাকিলে ষ্টুডেণ্ট 10জন কিন্তু তোমাৰ নাম কেইটা হ'ল 3টা তো তেনেকুৱা আমাৰ ফিজিকেল কোৱান্টিটি হয় যেনেকৈ ধৰা আমি ফিজিকেল কোৱান্টিটিৰ এক্সাম্পল ল'ব পাৰোঁ ৱৰ্ক আৰু এনাৰ্জি হয় নে নহয় ৱৰ্ক এটা ফিজিকেল কোৱান্টিটি লগতে এনাৰ্জি এটা ফিজিকেল কোৱান্টিটি কিন্তু সিহঁতৰ ইউনিট দুটা কি সিহঁতৰ ইউনিট দুটাৰে ইউনিট হ'ল জুল বুজিলা তো কি আমি কি দেখিলো যে দুটা ফিজিকেল কোৱান্টিটিৰ ইউনিট এনেকুৱা মানে সেম তো এনেকুৱা আমাৰ ক্ষেত্ৰত বহুত তেনেকুৱা ফিজিকেল কোৱান্টিটি আছে যাৰ মানে ইউনিট সেম হয় তো আমাৰ হাতত যিমান ইউনিট থাকে ন তো সেই ইউনিটবিলাক সদায় ফিজিকেল কোৱান্টিটিতকৈ কমেই হয় আৰু এটা ৰিজন আছে যে তোমাৰ ধৰা কিছুমান ফিজিকেল কোৱান্টিটি আছে যেনেকৈ ধৰা এৰিয়া এৰিয়াৰ ইউনিট কি মিটাৰ ইনটু মিটাৰ হয়নে আমি এৰিয়াৰ ইউনিটটো ক'ৰ পৰা পাইছো মিটাৰ দুটা মিটাৰ লগ হৈ আমাক এৰিয়াৰ ইউনিটটো দিছে তো আমি কি পালো যে এই মিটাৰটো কিহৰ ইউনিট হয় লেন্থ হয়নে নহয় তো আমি কি পালো যে এৰিয়াৰ ইউনিটটো দুটা লেন্থৰ ইউনিট মিলাই হৈছে হয়নে নহয় তো তেনেকুৱা আৰু বহুত ক্ষেত্ৰত আছে যেনেকৈ স্পীড ইউনিট কি হয় মিটাৰ পাৰ সেকেন্ড ইয়াতে আমাৰ কি হৈছে এটা হৈছে মিটাৰ আৰু এটা হৈছে সেকেন্ড মিটাৰটো কাৰ ইউনিট লেন্থৰ আৰু সেকেন্ডটো কাৰ টাইমৰ হয় তো দুটা ইউনিট মিলাই আমাৰ কি হৈছে স্পীডৰ ইউনিট হৈছে তো তেনেকুৱা আমি বহুত ফিজিকেল কোৱান্টিটিজ আছে যিবিলাক আমি বেলেগ ইউনিটৰ পৰা লগ কৰি আমি আমাৰ সিহঁতৰ ইউনিটবিলাক নিৰ্ধাৰণ কৰোঁ ঠিক আছে তো ইয়াৰে পৰা আমি টাইপছ অফ ইউনিট লৈ গতি কৰোঁ ঠিক আছে টাইপছ অফ ইউনিট আমাৰ কেই ধৰণৰ আমাৰ একক কেই প্ৰকাৰৰ আছে আমাৰ একক দুই প্ৰকাৰৰ আছে ঠিক আছে এটা একক হ'ল বেছ ইউনিট অবলিক ফান্ডামেন্টাল ইউনিট যেটো আমি কম মৌলিক ঠিক আছে মৌলিক ভৌতিক রাশি বেস ইউনিট বা ফান্ডামেন্টাল ইউনিট মানে কি হয় যিবোৰ ইউনিট অৰিজিনাল হয় মানে ধৰা আমি কেতিয়াবা এক্সাম্পল পাওঁ ন যে Amazon অৰিজিনালছ বা ইউটিউব অৰিজিনালছ বা কিছুমান ব্ৰেণ্ডো থাকে যেনেকৈ এডিডাছ অৰিজিনালছ সিহঁতে সেইবোৰ কি বুজায় অৰিজিনাল যিটো শব্দ হয় সেইটো মানে কি সেইটো মানে একদম অৰিজিনাল প্ৰডাক্ট সেইটো তো আমি এই অৰিজিনালটো আমি ফান্ডামেন্টাল ইউনিটৰ লগত কম্পেয়াৰ কৰিব পাৰোঁ যে এই যিবোৰ ইউনিট হয় বেছ ইউনিট বা ফান্ডামেন্টাল ইউনিট সেইবোৰ অৰিজিনাল হয় মানে সিহঁত বেলেগ কাৰো ইউনিটৰ লগত লগ হৈ পেলাই সিহঁতৰ ইউনিট নবনে এইকেইটা জাষ্ট তোমাৰ তেনেকৈ আছে জাষ্ট এক্সিষ্টে কৰে তেনেকুৱা ইউনিট তো সেইকেইটা একদম অৰিজিনেল ইউনিট হয় তো সেইকেইটাক আমি কি কম বেছ ইউনিট বা ফান্ডামেন্টাল ইউনিট আৰু অসমীয়াত আমি কি কম মৌলিক ভৌতিক ৰাশি ঠিক আছে এইখিনি বুজিলা যিবিলাক তোমাৰ একদম অৰিজিনেল ঠিক আছে তো নেক্সট আমাৰ আছে তোমাৰ ডিৰাইভ ইউনিটছ যৌগিক ভৌতিক ৰাশি ঠিক আছে তো ডিৰাইভ ইউনিটছ কি হয় তোমাৰ ডিৰাইভ ইউনিটছ হয় তোমাৰ এই বেছ ইউনিট বা ফান্ডামেন্টাল ইউনিট লগ কৰি আমি যিবোৰ ইউনিট ডিৰাইভ কৰিব পাৰোঁ সেইবোৰ ইউনিটক আমি কি কওঁ ডিৰাইভ ইউনিটছ বা যৌগিক ভৌতিক ৰাশি ঠিক আছে তোমাৰ এতিয়া তুমি এক্সাম্পল দিব পাৰা বেছ ইউনিট বা ফান্ডামেন্টাল ইউনিটৰ এক্সাম্পল তোমালৈ কি হ'ব পাৰা টাইমৰ ইউনিট হয় যেনেকৈ ছেকেণ্ড হয় নে নহয় ছেকেণ্ড তাৰপিছত মাছৰ ইউনিট কেজি
তাৰ পিছত লেন্থৰ ইউনিট মিটাৰ তেনেকুৱা বহুত আছে ঠিক আছে আৰু এটা যে আমি কম ডিৰাইভ ইউনিটছৰ তোমাৰ এক্সাম্পল দিবলৈ অলপ মনত কৰাচোন অলপ আগতে আমি কৈছিলো কি কৈছিলো স্পীডৰ ইউনিট হয় না নহয় স্পীড কি হয় মিটাৰ পাৰ সেকেন্ড বা ডেন্সিটি ইউনিট হয় আমাৰ কিমান কিলোগ্ৰাম পাৰ মিটাৰ কিউব তেনেকুৱা বহুত আছে ঠিক আছে তো এইখিনি তোমালোকে বুজি পালা নেক্সট আমি চাম তোমাৰ আমি যেতিয়া এটা ইউনিট মেজার কৰো ন সেই ইউনিট বিলাকৰ বেলেগ বেলেগ সিস্টেম থাকে আমি মেজার কৰা তো আমি এতিয়া সেই টাইপস অফ মেজারমেন্ট অফ ইউনিটস চাম ঠিক আছে কি টাইপ থাকে তোমাৰ প্ৰথমতে আহে তোমাৰ FPS ঠিক আছে FPS সিস্টেম তো FPS সিস্টেম মানে কি হয় তোমাৰ ফুট পাউন্ড এন্ড সেকেন্ড ঠিক আছে নেক্সট আমার আছে CGS ইউনিট সেন্টিমিটার গ্রাম এন্ড সেকেন্ড তারপর আমার আছে amperes ইউনিট মিটার কিলোগ্রাম and second ঠিক আছে তো এইকেইটা ইউনিট আমাৰ কি হয় মেইন ইউনিট সিস্টেম বুলি ক'ব পাৰি তাৰ পিছত আমাৰ এটা লাষ্টৰ এটা সিস্টেম আছে SI ইউনিট বুলি কয় যেটো আমি কম সিস্টেম ইন্টারন্যাশনালি ঠিক আছে এই SI ইউনিটৰ আমাৰ প্ৰয়োজন কি হ'ল চোৱা আমাৰ ইয়াতে বহুত এনেকুৱা কিছুমান ইউনিট থাকে আমি যিগুলো লোকেলি আমি ইউজ কৰো মানে নহয় যেনেকৈ ধৰা আমি ধান আমাৰ ইয়াতে যেতিয়া আমাৰ খেতিত যেতিয়া ধান আমাৰ প্ৰডিউস হয় বা যেতিয়া আমি ধান আমাৰ ঘৰত লৈ আহে তেতিয়া আমি ধান বেচাৰ হিচাপত আমি কি কৰো যে ইমান মন ধান আছে হয় না নহয় ঠিক আছে বা তামোল কিলো ইমান গান্দা তামোল লাগে তেনেকুৱা আৰু বহুত আছে মানে আমি ইউনিট মেজার করা কিন্তু ধৰা এটা মই যি কম যে মোক 4 মন ধান লাগে কিন্তু সেই 4 মন ধান বুলি কোৱাৰ লগে লগে কাৰণ বাহিৰৰ দেশৰ মানুহ এটা যেন বুজিব যে 4 মন কিমান হয় সেইটো বুজি নাপায় তো আমাক সেই কাৰণে এটা কি লাগে আমাক এটা স্ট্যান্ডার্ড মেজারমেন্ট সিস্টেম লাগে আৰু সেইটোৱে হ'ল SI ইউনিট বুজি পালা এই SI ইউনিটটোৱে আমাৰ এটা মানে স্ট্যান্ডার্ড মেজার মানে কি নিৰ্ধাৰণ কৰি দিছে যেটো ধৰা এটা মই যদি কওঁ ইয়াতে ধৰা 5 কেজি হেটো সবে বুজি পাব তোমাৰ মানে কি অসমৰে হওক বা ভাৰতবৰ্ষৰে হওক বা পৃথিৱীৰ য'তে কি তুমি নোযোৱা কিয় 5 কেজি বুলি ক'লে সবে বুজিব তেনেকৈ তোমাৰ লেন্থৰ যদি 5 মিটাৰ কোৱা 10 মিটাৰ কোৱা সবে বুজি পাব হয় না নহয় তো এইটো তোমাৰ কি বুজায় এইটো সিস্টেমটো হ'ল তোমাৰ SI ইউনিট তো আমাৰ SI ইউনিটৰ ভিতৰত আমাৰ 7টা বেস ইউনিট আছে টোটাল 7টা বেস ইউনিট বা টোটাল 7 ফান্ডামেন্টাল ইউনিটস so let's see what are the 7 fundamental units তো প্ৰথমতে আমি তোমাৰ চাম লেন্থ ফান্ডামেন্টাল ইউনিটস যাতে আমি এখন টেবুল হিচাপত লিখি লৈছো এটা তোমাৰ ফান্ডামেন্টাল ইউনিটস লিখিছো ঠিক আছে এটা ফান্ডামেন্টাল ইউনিটস নেক্সট তোমাৰ লিখিব ইয়াতে তোমাৰ ইউনিটটো লিখিম ফান্ডামেন্টাল তোমাৰ এই নামটো লিখি দিম ইয়াতে তাৰপৰা ইয়াতে আমি ইউনিটটো লিখি লম ঠিক আছে আৰু ইয়াৰ ডেফিনেশনটো একেলগে লিখি যাম তো প্ৰথমতে তুমি লিখিবা ইয়াতে তোমাৰ লেন্থৰ ইউনিটটো তোমাৰ কি হয় মিটাৰ আমি mAd ডিনোট কৰো ঠিক আছে নেক্সট তোমাৰ আছে মাস ইয়াৰে তোমাৰ কিলোগ্রাম ইউনিট আমি কেজি দিয়ে লিখো ঠিক আছে নেক্সট আছে তোমাৰ টাইম তোমাৰ সেকেন্ড হয় ইউনিট তার পিছত আছে তোমাৰ ইলেক্ট্রিক কারেন্ট ইয়াৰ তোমাৰ হয় ইউনিট এম্পিয়াৰ আমি এ ডিনোট কৰো ক্যাপিটাল A ঠিক আছে নেক্সট আছে তোমাৰ টেম্পারেচার
আমি ইউনিট হল কেলভিন ক্যাপিটাল কে দি ডিনোট কৰো ঠিক আছে তাৰ পিছত আছে তোমাৰ এমাউন্ট অফ সাবস্টেন্স যেটো আমি ডিনোট কৰো ইউনিট টু হয় মোল আৰু আমি ডিনোট কৰালে আমি লিখো MOL ঠিক আছে আৰু লাষ্টত যেটো হয় আমাৰ টোটাল এটা 6টা হল 7 নম্বৰ যেটো তোমাৰ ফান্ডামেন্টাল ইউনিট আছে হেটো হল লুমিনাস ইন্টেন্সিটি যেটো ইউনিট হয় ক্যান্ডেলা আৰু আমি সি দি ৰিপ্ৰেজেন্ট কৰো ঠিক আছে তো এইকেইটা হল আমাৰ 7টা ফান্ডামেন্টাল ইউনিটস বুজি পালা তো নেক্সট আমি চাও মেজারমেন্টস অফ লেন্থ আমি লেন্থ কেনেকৈ মেজার কৰো ঠিক আছে এইকেইটা বুজি পালা চাগে এইকেইটা সিম্পল হয় খালি তোমাৰ ফান্ডামেন্টাল ইউনিটস কি হয় আৰু ইয়াৰ ইউনিট কেইটা লিখিছো আমি ঠিক আছে নেক্সট আমি চাম মেজারমেন্ট অফ লেন্থ তো চোৱা আমি লেন্থ কেনেকৈ মেজার কৰো তোমালোকে মন কৰিবা যে আমি ঘৰত যেতিয়া সৰু সৰু বস্তু মেজার কৰো তেতিয়া আমি স্কেল ইউজ কৰো হয় না নহয় বা অলপ দীঘল মেজার কৰিব লাগে আমাৰ মেজাৰিং টেপ থাকে বা তোমাৰ কাপোৰৰ দোকানত যোৱা এই ডাঙৰ দীঘল স্কেল থাকে যেটোক আমি কম মেজাৰিং স্কেল ঠিক আছে আমি যিকোনো এটা ভ্যালু মেজার কৰিবৰ কাৰণে মেজাৰিং স্কেলত আমি কিমানলৈকে মেজার কৰিব পাৰো মন কৰিবা যে আমি মেজাৰিং স্কেলত 10 to the power minus 3 পৰা 10 to the power minus 10 to the power 2 মিটাৰলৈকে হে মেজার কৰিব পাৰো so this is the range of length which we can measure with the help of a measuring rod ঠিক আছে নেক্সট এটা আমাৰ কোৱেশ্চনটো আহিল যে স্যাৰ এতিয়া আমি এখিনিহে মেজার কৰিব পাৰো বাকি কি কৰিম এতিয়া এতিয়া আমি যারা মেজার কৰিব লাগে এই আৰ্থৰ পৰা সানলৈকে কিমান ডিসটেন্স বা আৰ্থৰ পৰা মুনলৈকে কিমান ডিসটেন্স বাট তেনেকুৱা যেনেকে আৰু ধৰা আমাৰ দুটা এটমৰ মাজৰ ডিসটেন্স কেনেকৈ মেজার কৰিম ঠিক আছে এইবিলাক কোৱেশ্চনস আমাৰ মনত অবিয়াসলি আহিব তো আমি কেনেকৈ মেজার কৰিম এতিয়া কাৰণ আমি লেন্থ স্কেলত তো এইখিনিলৈকে মেজার কৰিব পাৰো তো যেতিয়া আমি বহুত ডাঙৰ ডিসটেন্স মেইনটেইন মানে মেজার কৰিব লাগে ন যেনেকে ধৰা ডিসটেন্স বিটুইন আৰ্থ এণ্ড সান ডিসটেন্স বিটুইন আৰ্থ এণ্ড মুন অৰ ডিসটেন্স বিটুইন এনি আদাৰ প্লেনেট তো আমি কি কৰো প্যাৰালেক্স মেথড বুলি এটা মেথড আছে যেটো আমি ব্যৱহাৰ কৰো তেনেকে ধৰা আমি ডিসটেন্স বিটুইন টু এটমস যিবোৰ বহুত সৰু হয় মানে 10 to the power minus something লৈকে আমাৰ ৰেঞ্জলৈকে আহে তো সেইবোৰ আমি কেনেকৈ মেজার কৰিম সেইবোৰ আমি মেজার কৰো টানেল মাইক্ৰোস্কপি বা ইলেক্ট্ৰন মাইক্ৰোস্কপি হয় ঠিক আছে বুজি পালা লাৰ্জ ডিসটেন্স